নমস্কাৰ আজি 23 ডিসেম্বৰ এই মুহূৰ্তত কেবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছো ক্ৰমাৎ অধিক ভয়াবহ হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ হেৰণীৰ পৰিস্থিতি কেএচিচিৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নি সংযোগ শ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে কাৰ্বি ভূমিৰ প্ৰতাপী নেতা তুলিৰাম ৰংহাঙৰ ঘৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী গুলীচালনা ঘটনাত আহত হয় 3 গৰাকী প্ৰতিবাদকাৰী আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি অনা কাৰ্বি বহুকেইটা ঘৰত প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰাৰ খবৰ সময় যিমানেই পাৰ হৈছে সিমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে পৰিস্থিতি ফেলাংপিৰ পৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে উঠাই নিয়াক লৈ ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে উগ্ৰপন্থীৰ দৰে প্ৰতিবাদকাৰীক উঠাই নিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদকাৰীক শীঘ্ৰেই মুকলি কৰা দাবীত পুৱা হেৰণীত পথ অৱৰোধ কৰা হৈছে প্ৰশাসনে গুৰুত্ব নিদিয়াত ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ইয়াৰ পাছৰ খবৰ বাংলাদেশৰ পৰা অহা মানুহেৰে অসমখন ভৰি আছে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে হিন্দুৰ ওপৰত চলা অত্যাচাৰ ঘটনা উদ্বেগজনক এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ হিংসাত্মক ঘটনাক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনা পৰ্যবেক্ষণ কৰি থকা হৈছে বাংলাদেশৰ পৰা অহা মানুহেৰে অসমখন ভৰি আছে আমি সকলো সচেতন হৈ থাকিব লাগিব উত্তৰ পূবক বাংলাদেশৰ অধীনস্থ কৰিবলৈ একাংশই বাৰে বাৰে চেষ্টা কৰিছে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা খবৰ মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি জুবিন হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ বাবে ইতিমধ্যে সাজু হৈছে অধিবক্তা অমৃতপ্ৰভা মহন্তই নিজাববীয়াকৈ নিযুক্তি দিছে এগৰাকী অধিবক্তা জুবিন গাৰ্গ হত্যা গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 3 জানুৱাৰীত হ'ব চাৰ্জ ফ্ৰেম সকলো পক্ষই গোচৰত জড়িত নথিপত্ৰ জমা দিব লাগিব ইয়াৰ মাজতে অধিবক্তা সমাজৰ বিশেষ আহ্বান চৰকাৰে পেন ড্ৰাইভৰ জৰিয়তে চৰকাৰী অধিবক্তালৈ অভিযোগনামা দিলে কিন্তু চৰকাৰী অধিবক্তাই চাৰ্জচিট পঢ়িব পৰাকৈ এটা কম্পিউটাৰ নাই ইমান সহজে চৰকাৰী অধিবক্তাই 12000 পৃষ্ঠা পঢ়ি লোৱাটো সহজ নহয় গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সুবিধা চৰকাৰে দিব লাগে প্ৰয়োজনত চৰকাৰে 2-3 জন লোক অধিবক্তা নিয়োগ কৰক এটা ভাল টিম গঠন কৰি দিলে জুবিনে ন্যায় পোৱাত সহায়ক হ'ব জুবিন গাৰ্গৰ বাবে বিশেষ আদালত দিয়ক অন্যথা জুবিন গাৰ্গে ন্যায় নাপাব ইপিনে এতিয়া অভিযুক্তই লাভ কৰা নাই চাৰ্জচিটৰ হাৰ্ড কপি আগন্তুক 7 দিনৰ ভিতৰত অভিযুক্তক চাৰ্জচিটৰ হাৰ্ড কপি দিবলৈ নিৰ্দেশ দিয়া হৈছে দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ অবৈধ বাংলাদেশীয়েহে কংগ্ৰেছক বচাই ৰাখিছে এইবাৰ এইদৰে কংগ্ৰেছক ক্ষুধাৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছে দেশ বিৰোধী শক্তিক আগবঢ়াই দিয়ে অসমৰ মাটি বনাঞ্চলত থকা অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়ে কংগ্ৰেছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰে ভোট বেংক তৈয়াৰ কৰে কংগ্ৰেছে অসম বৰবাদ হৈ যাওক কিন্তু কংগ্ৰেছে পৰোৱা নকৰে অৰ্থাৎ কাণখাৰি নিদিয়ে অসমৰ পৰিচয়ক লৈ কংগ্ৰেছৰ কোনো লেনাদেনা নাই কংগ্ৰেছৰ অবৈধ বাংলাদেশীকহে অধিক ভাল লাগে অবৈধ অনুপ্ৰৱেশকাৰীক সদায় কংগ্ৰেছে বচাই আহিছে আৰু কংগ্ৰেছকো অবৈধ অনুপ্ৰৱেশকাৰীয়ে বচাই আহিছে অনুপ্ৰৱেশকাৰীৰ বাবে কংগ্ৰেছে ভোটাৰ পুনৰীক্ষণ বিৰোধিতা কৰে তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতিৰ পৰা আমি অসমক বচাই ৰাখিছোঁ এনেদৰে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰ মিয়াৰ নাম লৈ অসমৰ সংখ্যালঘুক কৰা অত্যাচাৰ সহ্য নকৰোঁ এবাৰ এই হুংকাৰ প্ৰদান কৰিছে এবিএমছুৰ তৰফৰ পৰা কোৱা হৈছে মিয়া কোন হয় মিয়া শব্দ ব্যৱহাৰ কৰি মুছলমানক লক্ষ্য কৰি লয় মিয়াক সংবিধানে জনগোষ্ঠী স্বীকৃতি দিছে নেকি অসমৰ মুছলমানক তাচ্ছিল্য কৰিবলৈ মিয়া শব্দটো ব্যৱহাৰ কৰে মিয়া মাত্ৰ এটা কৌশলহে লক্ষ্য কিন্তু মুছলমান মিয়াৰ নাম লৈ অসমৰ মুছলমানৰ অধিকাৰ কাঢ়ি নিছে চৰকাৰৰ প্ৰযোজিত এটা হেড ক্ৰাইম চলি আছে মুছলমানক লৈ বিল আছিদ খানা বজৰং দলৰ নেতৃত্বত চলিছে এই কাম চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচিত এই হেড ক্ৰাইম সংখ্যালঘুক চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীও কিয় নিমাত মুছলমানৰ ওপৰত চলা অত্যাচাৰক লৈ আমি মাত মাতি যাম এবিএমছুৱে চৰকাৰৰ বিৰুদ্ধে এইদৰে ক্ষোভ এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ দিবলৈছো আন এটা খবৰ অসমত নাথাকিব এটাও কেঁচা ঘৰ সকলোৱে পাব চৰকাৰী পকী ঘৰ PMAY নামত দুৰ্নীতি কৰি সাৰি যাব নোৱাৰিব গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে
শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ জীৱিকা সখীৰ কামক লৈ খৰ্গহস্ত হৈ পৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস PMAY তালিকা বাছনিত জালিয়াতিৰ কথা মুকলিকৈ স্বীকাৰ জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰী তালিকা আখুৱাযুক্ত গাঁও পঞ্চায়তৰ সভাপতি সচিবকো ধমক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দিবলৈছো আন এটা খবৰ চীনে ভাৰতলৈ আনিব পাৰে ভয়ংকৰ বান বা খৰাং ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণ কৰা হৈছে টাইম বোমা চীনে নিজৰ কপট কৌশলৰ পৰা আঁতৰি অহা নাই বাতৰি অনুসৰি চীনে তিব্বতৰ ইয়াৰলুং চাংপু নদীত এক বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম চলাই আছে বিশেষজ্ঞ আৰু বিষয়াসকলে সকীয়াই দিছে যে ইয়াৰ ফলত ভাৰতৰ নামনি অংশত জল সুৰক্ষা পৰিৱেশ তন্ত্ৰ আৰু জীৱিকাৰ প্ৰতি গুৰুত্বৰ ভাবুকি আহিব পাৰে যিহেতু নদীখনে ব্ৰহ্মপুত্ৰ হিচাপে ভাৰতত প্ৰৱেশ কৰে সেয়েহে নদীখনৰ উৰ্ধপৃষ্ঠত যিকোনো বৃহৎ পৰিসৰৰ হস্তক্ষেপক ইয়াৰ প্ৰাকৃতিক প্ৰবাহৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ বাবে প্ৰত্যক্ষ ভাবুকি বুলি গণ্য কৰা হয় CNNৰ এক প্ৰতিবেদন অনুসৰি $168 বিলিয়ন এই প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পটো বিশাল হ'ব এই প্ৰকল্পত প্ৰায় 2000 মিটাৰ থিয় ঢাল ব্যৱহাৰ কৰিব আৰু একাধিক বান্ধ জলাশয় সুৰংগ আৰু ভূগৰ্ভস্থ বিদ্যুৎ কেন্দ্ৰৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰিব এয়া কেৱল ভাৰতৰ বাবে পৰিৱেশৰ চিন্তা নহয় অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সকীয়াই দিছিল যে এই প্ৰকল্পটোক টাইম বোমা হিচাপে ব্যৱহাৰ কৰিব পাৰে যাৰ ফলত চীনে ব্ৰহ্মপুত্ৰত নিৰ্গত পানীৰ পৰিমাণ আৰু সময় নিয়ন্ত্ৰণ কৰিব পাৰিব হঠাতে মুক্ত হ'লে বানপানী সৃষ্টি হ'ব পাৰে আনহাতে পানী বন্ধ কৰি ৰাখিলে গুৰুত্বপূৰ্ণ সময়ত নদীখনৰ বৃহৎ অংশ শুকাই যাব পাৰে আগষ্ট মাহত এই প্ৰকল্প সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কৈছিল যে তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত ঘটনাসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে তেওঁ কয় যে ভাৰত চৰকাৰৰ তিব্বতৰ ইয়াৰলুং চাংপু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ অংশ আৰু নামনিৰ অংশত চীনৰ মেগা বান্ধ প্ৰকল্প আৰম্ভ হোৱাৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখিছে ৰাজ্যসভাত এক প্ৰশ্ন উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে 1986 চনত প্ৰথমবাৰৰ বাবে এই প্ৰকল্পটো ৰাজহুৱা কৰা হৈছিল আৰু তেতিয়াৰ পৰাই চীনত প্ৰস্তুতি চলি আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে অঞ্চলটোত ভাৰতীয় স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰ দায়বদ্ধ বিবৃতিটোত কোৱা হৈছে যে চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত সকলো কাম-কাজৰ ওপৰত নিবিড়ভাৱে পৰীক্ষণ কৰিছে য'ত চীনে জলবিদ্যুৎ প্ৰকল্প গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে নামনি অঞ্চলত বাস কৰা ভাৰতীয় নাগৰিকৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ অধিকাংশ পানী বাৰিষাৰ বৰষুণ আৰু ভাৰতৰ ভিতৰত ইয়াৰ উপনৈসমূহৰ পৰা আহে কিন্তু CNNৰ বাতৰি অনুসৰি বিশেষজ্ঞসকলে কয় যে ওপৰৰ ফালে চীনত যিকোনো হস্তক্ষেপ বা প্ৰকল্পই নদীখনৰ প্ৰাকৃতিক প্ৰবাহত ব্যাঘাত জন্মাব পাৰে আনকি সৰু সৰু পৰিৱৰ্তনেও জলবায়ু পৰিৱৰ্তনৰ চাপৰ বাবে ইতিমধ্যে দুৰ্বল হৈ পৰা অসম আৰু অৰুণাচল প্ৰদেশৰ বানে উৰ্বৰ পৰা পথাৰ মীন পালন ভূগৰ্ভস্থ পানী মজুত প্ৰভাৱ পেলাব পাৰে চীনে এই উদ্বেগক উলাই কৰিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে নামনিৰ দেশসমূহত কোনো বিৰূপ প্ৰভাৱ নপৰে এই প্ৰকল্পৰ কাৰিকৰী জটিলতাই আশংকাক আৰু অধিক তীব্ৰতৰ কৰি তুলিছে CNNৰ মতে ৱাশ্বিংটনৰ ষ্টিমছন চেণ্টাৰৰ ব্ৰায়ানা আইলাৰে ইয়াক আজিলৈকে আটাইতকৈ উন্নত জলবিদ্যুৎ ব্যৱস্থা বুলি অভিহিত কৰিছে যদিও আটাইতকৈ বিপদজনক ব্যৱস্থা বুলি অভিহিত কৰিছে এই ভূমিকম্প প্ৰৱণ আৰু পৰিৱেশ তন্ত্ৰৰ ভংগুৰ অঞ্চলত যিকোনো ভুল বা বিফলতাই তলৰ অঞ্চলৰ যথেষ্ট ক্ষতি কৰিব পাৰে মেক নদী পৰিচালনাক লৈ বেইজিঙে বাৰে বাৰে সমালোচনাৰ সন্মুখীন হৈছে নামনিৰ দেশসমূহকে চীনৰ বান্ধ অপাৰেটৰসকলে বিদ্যুৎ উৎপাদনৰ প্ৰয়োজনীয়তা অনুসৰি পানীৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰি খৰাং পৰিস্থিতি অধিক অৱনতি ঘটাব বুলি অভিযোগ উত্থাপন কৰিছে এই উদ্ধাৰ প্ৰকল্পসমূহৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী জলবিদ্যুৎ কোম্পানীয়ে ব্ৰহ্মপুত্ৰত 11,200 মেগাৱাটৰ প্ৰকল্পটো ত্বৰান্বিত কৰি তুলিছে যাতে কৌশলগত আৰু জল সুৰক্ষা বিঘ্নিত নহয় বিশেষজ্ঞসকলে কয় যে একেখন নদীত দুইখন দেশৰ বৃহৎ প্ৰকল্পই বিপদ বৃদ্ধি কৰিব পাৰে সহযোগিতা আৰু স্বচ্ছতাৰে অবিহনে ভাৰত চীন বান্ধ নিৰ্মাণ প্ৰতিযোগিতাই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ ভৱিষ্যত বিপন্ন কৰিব পাৰে